নমস্কাৰ আন্তৰিক স্বাগতম জনাইছো আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো হৈছে দ্য নামদাং ষ্টোন ব্ৰিজ ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং দ্য ৰেইন অফ আহোম কিং। অৰ্থাৎ নামদাঙৰ শিলৰ সাঁকোখন কোনজন আহোম ৰজাৰ ৰাজত্বকালত বনোৱা হৈছিল। ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ৰুদ্ৰসিংহ। নেক্সট কুৱেশ্যন The Itakholi run was fought against Mughal during the reign of। অৰ্থাৎ মোগলৰ সৈতে যি ইটাখলি ৰণ সংগঠিত হৈছিল সেই ইটাখলি ৰণখন কোনজন আহোম ৰজাৰ ৰাজত্বকালত হৈছিল। ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি গদাধৰ সিংহ। নেক্সট কুৱেশ্যন দ্য সতী জয়মতী দিৱস ইজ অবজাৰ্ভ অন। অৰ্থাৎ সতী জয়মতী দিৱস কোন তাৰিখে পালন কৰা হয়। ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 27 মাৰ্চ। নেক্সট কুৱেশ্যন ফ্ৰম হুইচ কনষ্টিটুৱেঞ্চি বিষ্ণু প্ৰসাদ ৰাভা ৱাজ ইলেক্টেড এজ MLA ইন 1969। অৰ্থাৎ 1969 চনত বিষ্ণু প্ৰসাদ ৰাভাদেৱে অসমৰ কোনটো সমষ্টিৰ পৰা এজন MLA হিচাপে নিৰ্বাচিত হৈছিল। ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি তেজপুৰ। নেক্সট কুৱেশ্যন হুইচ ওৱান ইজ ফাৰ্ষ্ট এছামিজ কালাৰ ফিল্ম। অৰ্থাৎ প্ৰথম অসমীয়া ৰঙীন ছবি কোনখন। ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ভাইটি। নেক্সট কুৱেশ্যন Which one is the first Assamese novel to win the Sahitya Academy Award? অৰ্থাৎ সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া নভেল বা উপন্যাস কোনখন। ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ইয়াৰিংগাম। নেক্সট কুৱেশ্যন হু ইজ দ্য ৰাইটাৰ অফ দ্য পয়েট্ৰি বুক বনফুল। অৰ্থাৎ বনফুল নামৰ কবিতা পুথিখনৰ লেখক কোন। ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি যতীন্দ্ৰনাথ দুৱাৰা। নেক্সট কুৱেশ্যন হু ইজ দ্য ৰাইটাৰ অফ দ্য নভেল মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস। অৰ্থাৎ মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস নামৰ নভেলখনৰ লিখক কোন। ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি মামণি ৰয়ছম গোস্বামী। Next question The Treaty of Badarpur was signed between David Scott and Govinda Chandra on March। অৰ্থাৎ কোন বছৰৰ মাৰ্চ মাহত ডেভিড স্কট আৰু গোবিন্দ চন্দ্ৰৰ মাজত বদৰপুৰ নামৰ সন্ধিখন স্বাক্ষৰিত হৈছিল। ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1824 চনত। নেক্সট কুৱেশ্যন How many kings do you have during the Ahom period? অৰ্থাৎ আহোমসকলৰ ৰাজত্বকালত কিমানজন ৰজাই ৰাজত্ব কৰিছিল। ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 40। নেক্সট কুৱেশ্যন মণিৰাম দেৱান এণ্ড পিয়লি বৰুৱা ৱেৰ হেংড অন। অৰ্থাৎ মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক কেতিয়া ফাঁচি দিয়া হৈছিল। ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 26 ফেব্ৰুৱাৰী 1858 চনত। নেক্সট কুৱেশ্যন ইন দ্য কুইট ইণ্ডিয়া মুভমেণ্ট অফ 1942 কনকলতা এণ্ড মুকুন্দ কাকতি ৱেৰ শ্বুট ডেড বাই দ্য ব্ৰিটিছ পুলিচ এট। অৰ্থাৎ 1942 চনৰ ভাৰত্যাগ আন্দোলনত ব্ৰিটিছ পুলিচে মুকুন্দ কাকতি আৰু কনকলতাক ক'ত গুলীয়াই হত্যা কৰিছিল। ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি গহপুৰত। নেক্সট কুৱেশ্যন দ্য হয়গ্ৰীৱ মাধৱ টেম্পল অফ হাজো ইজ লোকেটেড ইন হুইচ হিল। অৰ্থাৎ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰটো কোনখন পাহাৰত অৱস্থিত। ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব
অপশ্যন চি মণিকোট শিলত নেক্সট কুৱেশ্যন হুইচ ওৱান ৱাজ দ্য লাষ্ট কেপিটেল অফ আহোম কিংডম অৰ্থাৎ আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী কি আছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি যোৰহাট নেক্সট কুৱেশ্যন হুইচ ওৱান চিটি ইজ অলছ' ন'ন এজ টি চিটি অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতবৰ্ষৰ কোনখন নগৰক চাহৰ নগৰ বুলিও জনা যায় ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ডিব্ৰুগড় নেক্সট কুৱেশ্যন দ্য ফিল্ম অধৈৰ্য বাই দ্য শান্তনা বৰদলৈ won the National Award in the year of 1997. The film was based in the novel. অৰ্থাৎ 1997 চনত শান্তনা বৰদলৈৰ চিনেমা অধৈৰ্যই ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল এতিয়া কথা হ'ল এই অধৈৰ্য নামৰ চিনেমাখন কোনখন উপন্যাসৰ ওপৰত আধাৰিত আছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ দাতাল হাতীৰ উয়ে খোৱা হাওদা অফ ইন্দিৰা গোস্বামী নেক্সট কুৱেশ্যন নেম অফ দ্য ফাৰ্ষ্ট আহোম কিং ৱাজ অৰ্থাৎ আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম কি আছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ চুকাফা নেক্সট কুৱেশ্যন হোৱাট ৱাজ দ্য ইউজুৱেল শ্বেপ অফ কোচ কইনছ অৰ্থাৎ কোচসকলে ব্যৱহাৰ কৰা মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰাউণ্ড নেক্সট কুৱেশ্যন হুইচ আহোম কিং ইন্ট্ৰডিউচ দ্য পচা ছিষ্টেম অৰ্থাৎ কোনজন আহোম ৰজাই পচা পদ্ধতিক ইন্ট্ৰডিউচ কৰাইছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ প্ৰতাপ সিংহ নেক্সট কুৱেশ্যন দ্য কণ্টেম্পৰেৰী অফ ভাস্কৰ বৰ্মন ইন নৰ্দাৰ্ণ ইণ্ডিয়া ৱাজ অৰ্থাৎ উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি হৰ্ষবৰ্ধন আজিৰ ভিডিঅ'ৰ শেষৰটো কুৱেশ্যন আৰু এই কুৱেশ্যনটো আগবঢ়াইছোঁ আপোনালোকলৈ কুৱেশ্যনটো হৈছে ৱৰ্ল্ড এইডছ ডে চেলিব্ৰেটেড অন হুইচ ডেট অৰ্থাৎ বিশ্ব এইডছ দিৱস কোন তাৰিখে পালন কৰা হয় ইয়াৰ অপশ্যনখিনি হৈছে অপশ্যন এ 16 আগষ্ট অপশ্যন বি 11 জুলাই অপশ্যন চি 1 ডিচেম্বৰ আৰু অপশ্যন ডি 1 জানুৱাৰী ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব আজিলৈ ইমানতে সামৰিছোঁ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ